আপোনালোকে ট্ৰেডিঙৰ পৰা প্ৰত্যেক দিনে 500 টকা কমাবলৈ কিমান পইচা লাগিব জানোৱা হয়। প্ৰত্যেক দিনে 500 টকা মানে আমাৰ এমাহত 20 দিন ট্ৰেডিং থাকে। প্ৰত্যেক দিনে 500 টকা মানে 20 দিনত হৈ যাব আপোনালোকৰ 10,000 টকা। ষ্টক মাৰ্কেটৰ পৰা এমাহত 10,000 টকা কমাবলৈ হ'লে আপোনালোকৰ কেপিটেল ডিপেণ্ড কৰে কেনেকুৱা টাইপৰ আপুনি ট্ৰেড কৰিব। যদি ৰিস্কি ট্ৰেডিং কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপুনি 50,000 টকা লৈ আপুনি এমাহত 10,000 টকা কমাব পাৰিব, কিন্তু 20,000 টকা লৈও আপুনি 10,000 টকা কমাব পাৰিব, কিন্তু ৰিস্কটো ইয়াত বেছি হৈ যাব। যেহেতু আপুনি 50,000 হলে নিজৰ কেপিটেলৰ 20% আনিবলৈ চেষ্টা কৰিছে এমাহত, হয়তো 20% যাবও পাৰে আপোনাৰ যদি 20,000 টকা কেপিটেল লৈ আহে বহুত বেছি ৰিস্কি হৈ যাব। তাত আপুনি 10,000 টকা কমাব চেষ্টা কৰিছে, মানে 50% আনিব চেষ্টা কৰিছে, হয়তো 50% আপোনাৰ যাবগৈও পাৰে। ঠিক আছে, নেক্সট এতিয়া সেফ কি, এটা সেফ ৰিস্ক ৰিৱাৰ্ডৰ মেথডটো কি হ'ব? 500 টকা ডেইলি কমাবলৈ, অৰ্থাৎ এমাহত 10,000 কমাবলৈ। সেফ মেথডটো হৈ গ'ল 2 লাখ টকা। 2 লাখ টকা যদি আছে আপোনালোকে এমাহত 10,000 কমাইছে, অৰ্থাৎ সেই 2 লাখ টকাৰ আপোনালোকে 5% কমাইছে।